টাইমটোলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা বেয়া খবৰ লৈ আহিছো আজি পুৱাৰ ভাগতে এটা দুখবৰ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰী এক প্ৰকাৰ শোকস্তব্ধ হৈ পৰিছে বিয়ালৈ মাত্ৰ 11 দিন বাকি আছিল কিন্তু এই 11 দিন বাকি থকাৰ অৱস্থাতে সংবাদকৰ্মী ঋতুমণি ৰয়ৰ হৈতে এটা ৰহস্যজনক ঘটনা সংঘটিত হৈছে ঋতুমণি ৰয়ৰ হৈতে সংঘটিত হোৱা ঘটনাক লৈ সমগ্ৰ গুৱাহাটী মহানগৰীতে এটা হুকাকুল পৰিবেশ দেখিবলৈ পোৱা গৈছে যিজনী ছোৱালীয়ে নিজৰ বিয়াৰ চিঠি নিজেই ছপাইছিল বিয়াৰ যা যোগাৰ সকলো নিজেই কৰিছিল মনে মিলা দৰাৰ হৈতে বিয়াত বহিবলৈ সাজু হৈছিল তেনে অৱস্থাত এই যুৱতী গৰাকীৰ হৈতে হঠাৎ কি হল এক হুকাকুল পৰিবেশ দেখিবলৈ পোৱা গৈছে ঋতুমণি ৰয়ৰ মৃতদেহ উদ্ধাৰৰ পিছতে এতিয়া পিতৃয়ে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লৈছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ গুৱাহাটী মহানগৰীত এক হুকাকুল পৰিবেশ দেখিবলৈ পোৱা গৈছে বিয়ালৈ মাত্ৰ 11 দিন বাকি থাকোতে সংবাদকৰ্মী ঋতুমণি ৰয়ৰ হৈতে ৰহস্যজনক ঘটনা সমগ্ৰ মহানগৰী জোকাৰি গৈছে আজি পুৱাৰ ভাগৰ এই ঘটনাই সংবাদকৰ্মী ঋতুমণি ৰয়ৰ ঘটনাক লৈ শোকস্তব্ধ হৈ উঠিছে মহানগৰ ডিসেম্বৰ 5 তাৰিখে আছিল ঋতুমণি ৰয়ৰ বিয়া অৰ্থাৎ বিয়ালৈ মাত্ৰ 11 দিন বাকি আছিল নিজৰ বিয়াৰ চিঠি নিজেই ছপাইছিল পিতৃক বিয়াৰ বাবে আলহী মাতিবলৈও ইতিমধ্যে পিতৃক কৈছিল বিয়াৰ যা যোগাৰ সকলো নিজেই কৰিছিল বিয়াখনৰ বাবে যিমান বয় বস্তু লাগে মিঠাইৰ পৰা কাপোৰ কানিৰ পৰা অলংকাৰৰ পৰা আৰম্ভ কৰি সকলো নিজেই কৰি গৈছিল বিয়াৰ বাবে সকলো বজাৰ সমাৰ নিজেই কৰা ছোৱালীজনীৰ হৈতে হঠাৎ কি ঘটনা সংঘটিত হল যাৰ বাবে আজিৰ দিনটোত সমগ্ৰ গুৱাহাটী মহানগৰী এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে মনে মিলা লৰাৰ হৈতে বিয়া ঠিক হৈছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত বিয়াৰ বাবে সাজু হৈছিল ঋতুমণি ৰয় কিন্তু তাৰ পিছতে আজি পুৱাৰ ভাগত আহিছে এটা দুখবৰ সকলো ঠিকেই চলি আছিল সকলো ভালদৰে চলি থকাৰ মাজতো এনে কি দুচিন্তাই আচলতে ঋতুমণি ৰয়ৰ মনত বিয়পি আছিল যাৰ বাবে ঋতুমণি ৰয়ৰ হৈতে আজি এই ঘটনা সংঘটিত হল ঋতুমণি ৰয়ৰ মৃত্যুৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি পুনৰ জনাইছো গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিত সংঘটিত হৈছে এটা কৰুণ ঘটনা গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ সংবাদ প্ৰতিষ্ঠানৰ ভিতৰতে উদ্ধাৰ হৈছে ঋতুমণি ৰয়ৰ মৃতদেহ আৰু এইগৰাকী ঋতুমণি ৰয়ৰ এগৰাকী সক্ৰিয়তাৰে সংবাদ মাধ্যমৰ লগত তেওঁ জড়িত হৈ আছিল বিগত 6-7 বছৰে সংবাদ প্ৰতিষ্ঠানত নিজকে এখন চিনাকি মুখ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল আৰু আজিৰ দিনটোৰ এয়া আটাইতকৈ দুখ খবৰ বুলি ক'ব লাগিব কাৰণ বিয়ালৈ মাত্ৰ 11 দিন বাকি আছিল বিয়ালৈ মাত্ৰ 11 দিন বাকি থাকোতে আজি ঋতুমণি ৰয়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সংবাদ প্ৰতিষ্ঠানৰ ভিতৰৰ পৰা উল্লেখ কৰিব লাগিব যে আজি তেওঁৰ ডিউটি আবেলিৰ ডিউটি আছিল কিন্তু হঠাৎ পুৱাৰ ভাগতে যেতিয়া অন্য কৰ্মচাৰী আহি দেখিছিল যে বাহিৰ ফালৰ পৰা বন্ধ আছে কাৰ্যালয় আৰু তাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ঋতুমণি ৰয়ৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰিছে সংবাদ প্ৰতিষ্ঠানটোৰ ভিতৰৰ পৰা সংবাদকৰ্মী ঋতুমণি ৰয়ৰ ঘটনাক লৈ শোকস্তব্ধ হৈ উঠিছে মহানগৰীৰ প্ৰতিগৰাকী সংবাদ সতীৰ্থৰ চকুত কেৱল চকুপানী দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত এনে এটা দুখবৰ আহিব বুলি কোনেও ভবা নাছিল যিখন ঘৰত আনন্দ উল্লাস বিয়াৰ প্ৰস্তুতি চলিছে যিখন ঘৰত কেৱল মাত্ৰ বিয়াক লৈ এতিয়া সকলোৱে আশা কৰি আছিল বিয়াৰ বিশেষ দিনটোলৈ কাৰণ ঘৰখনৰ ছোৱালীজনীৰ বিয়া ঘৰখনৰ কন্যাক বিয়া দিবলৈ ওলাইছে কিন্তু তেনে অৱস্থাত আজিৰ সেইগৰাকী কন্যাৰে মৃতদেহ উদ্ধাৰ হৈছে ভাগি পৰিছে মাতৃ ভাগি পৰিছে ঋতুমণি ৰয়ৰ ভগ্নী এক শোকাকুল পৰিৱেশ সমগ্ৰ গুৱাহাটী মহানগৰীতে যি কাহিলীপাৰাৰ বাসগৃহত তেওঁৰ ঋতুমণি ৰয়ৰ কাহিলীপাৰাৰ বাসগৃহৰ পৰা তেওঁৰ নিজাকৈ তেওঁ গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত এটা ভাড়াঘৰত থাকে বুলি জানিব পৰা গৈছে হাতীগাঁৱৰ ভাড়াঘৰটোৰ পৰা তেওঁ আজি পুৱাৰ ভাগত কোন সময়ত আচলতে সংবাদ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল সেই কথাও সতীৰ্থই জনা নাই বা সতীৰ্থই গম পোৱা নাই কাৰণ তেওঁৰ আবেলিৰ ডিউটি আছিল আবেলিৰ ভাগত ডিউটি থকা ঋতুমণি ৰয় হঠাৎ পুৱাৰ ভাগত কাৰ্যালয়লৈ আহিছিল আৰু কিছু সময়ৰ পূৰ্বে ঋতুমণি ৰয়ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ পৰাই গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত সংঘটিত হৈছে এই ঘটনা মাত্ৰ বিয়ালৈ 11 দিন বাকি আছিল যিজনী ছোৱালীয়ে বিয়াৰ বাবে চিঠি নিজেই ছপাইছিল বিয়াৰ চিঠিখন নিজেই ছপাইছিল বিয়াৰ বাবে যি চিঠিখনত দুটা বাক্য অতিথিক নিমন্ত্ৰণৰ বাবে সকলো কথা হৃদয়স্পৰ্শী শব্দকেইটাও নিজেই লিখিছিল চিঠিখনত আৰু সকলো কাম নিজেই কৰিছিল বিয়াখনৰ যা যোগাৰ নিজেই কৰিছিল মিঠাইৰ পৰা আৰম্ভ কৰি কাপোৰ কানিলৈকে অলংকাৰৰ পৰা আৰম্ভ কৰি বিবাহ ভৱন পৰ্যন্ত সকলো কাম নিজেই কৰিছিল কৰ্মব্যস্ততাৰ মাজতো তেওঁ
নিজৰ বিয়াখনৰ বাবে যা যোগাৰ অব্যাহত ৰাখিছিল মাত্ৰ পিতৃক কৈছিল আলহী মাতিবৰ বাবে বিয়াৰ বাবে যিসকল লোকক নিমন্ত্ৰণ দিব লাগে সকলো লোককে যাতে পিতৃয়ে নিমন্ত্ৰণ দিয়ে তাৰ বাবে পিতৃক জনাইছিল অৰ্থাৎ সকলো ঠিকে ঠাকে চলি আছিল এফালে উল্লেখ কৰিব লাগিব যে যিগৰাকী যুৱকৰ সৈতে বিবাহ পাশত আবদ্ধ হ'বলৈ গৈ আছিল ঋতুমণি ৰয় পিতৃৰ ভাষ্য অনুসৰি সেইগৰাকী যুৱকৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ পিছতে বুজাবুজিৰ পিছতে বিবাহত বহিবলৈ সাজু হৈছিল গতিকে সকলো ঠিকেই আছিল আৰু যিজন হ'বলগীয়া ঋতুমণি ৰয় যিগৰাকী যুৱকৰ লগত বিবাহ পাশত আবদ্ধ হ'বলৈ গৈ আছিল সেইগৰাকী যুৱকৰ সৈতে প্ৰতিদিনে কথা বতৰাও চলিছিল সকলো ভালে আছিল কেতিয়াও কাৰোৰে সৈতে মনোমালিন্য নাছিল তেনে অৱস্থাত ঋতুমণি ৰয় এনেকৈ মানসিকভাৱে ভাগি পৰিছিল যাৰ বাবে আজি এটা দুখবৰ দি সমগ্ৰ অসমবাসী সমগ্ৰ সংবাদ সতীৰ্থক কন্দুৱাই উভতি নহাৰ বাটেৰে গুচি গ'ল ঋতুমণি ৰয় বিয়ালৈ মাত্ৰ 11 দিন বাকী থাকোঁতে এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ গুৱাহাটী মহানগৰীতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে পুৱাৰ ভাগতে ঘটনাৰ খবৰ পোৱাৰ পিছত কাৰ্যালয়ত উপস্থিত হৈছেগৈ ঋতুমণি ৰয় পিতৃ ঋতুমণি ৰয় পিতৃয়ে ইতিমধ্যে মন্তব্য কৰিছে ঘটনাক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আজি যিখন ঘৰত আচলতে বিবাহক লৈ উখল মাখল পৰিৱেশ বিবাহৰ প্ৰস্তুতি চলি আছে আনন্দ উৎসৱ চলি আছে বিয়াত কোনে কি সাজ পিন্ধিব কোনে কিদৰে আনন্দ স্ফূৰ্তি কৰিব সেই কথা আলোচনা কৰি আছিল আৰু তাৰ মাজতে হঠাৎ এই দুখবৰে ঘৰখন এক প্ৰকাৰ জোকাৰি গৈছে সমগ্ৰ গুৱাহাটী মহানগৰীৰে এক প্ৰকাৰ উদং হৈ পৰিছে ঋতুমণি ৰয়ৰ এই খবৰৰ পিছতে সংবাদকৰ্মী ঋতুমণি ৰয়ৰ মৃতদেহ খ্ৰীষ্টান বস্তিৰ এটা কাৰ্যালয়ৰ পৰা উদ্ধাৰ কৰাৰ পিছতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰাৰ পিছতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু তাৰ মাজতে পিতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰকৃততে ঘটনা কি হৈছিল পিতৃৰ সৈতে পিতৃৰ ভাষ্য আছে আমি আগবঢ়াবলৈ চেষ্টা কৰিম মই খবৰ মোটামুটি 7টাৰ পিছত পাইছোঁ হেৰি এই ল'ৰাই আহি বিচাৰি ওলাইছে ল'ৰাটোৱে বিচাৰি ওলোৱাৰ পিছত আমাৰ এই ছোৱালীৰ বাকো ফোন কৰিছে তাৰপিছত মোক লগে লগে কৈছে মই ইমিডিয়েট তাৰপিছত মই স্কুটি লৈ তাহাক দুটাকৈ লৈ আহিছোঁ এই হেৰি ডাঙৰ ছোৱালীটো আৰু নাতিটো আনি আৰু এই অৱস্থা আৰু এই যে অকস্মাত এইটো কি কাৰণ কৰিলে আমি হতভম্ব ধৰিবই পৰা নাই একো ৰাতিপুৱা মোক নাই একো হোৱা নাই তাই নিজে চিঠি চপাইছে কৈছে দেউতা চব মানুহগিলা মাতক মই মাতিলোঁ কৈছে বোলে গোটেই বজাৰ চজাৰ আপুনি কৰক আৰু মই সেই দৰা ঘৰত যিখিনি মান ধৰা কাপোৰ লাগে সেইখিনি মই নিজে কিনিম বাকীখিনি আপুনি কৰক বোলে হ'ব গোটেই মই কৰি আছোঁ যা যোগাৰ গোটেই হৈছে ভৱন ঠিক কৰিব আছে ভৱন ঠিক কৰিছোঁ ফাৰ্নিচাৰ পৰ্যন্ত কৈছে বোলে ফাৰ্নিচাৰ মই চাম বোলো হ'ব দে তই চাই তাই নিজে কৈছে চব সেইবিলাক চব বাইনা পত্ৰ দিয়া হৈছে 7 তাৰিখে 5 তাৰিখে বিয়া 7 তাৰিখে ফাৰ্নিচাৰ প্ৰথম কৈছোঁ বোলো হ'ব চব বাইনা পত্ৰ দি ৰেডি কৰিছোঁ মাছ মাংস মিঠাই সমস্ত বস্তু বজাৰ কৰি ৰেডি আৰু ল'ৰাটো আগতে চোৱা আছিলে তাহোঁ দুইটা মনমিল আগৰ পৰাই মানে ডাইৰেক্ট বিয়াৰ কাৰণে যে আমি বিয়া পাতিম তেওঁলোকৰো ডাঙৰ ল'ৰা কৈছে আমিও বিয়া পাতিম ভাল কৰি তাৰপিছত দেউতাকেও ফোন কৰি থাকে যে আমি আপোনালোকে আমি বিয়াৰ দিন চিন কৰিলোঁ আপোনালোকে ভৱন চৱন ঠিক কৰক কথা বতৰা পাতি থাকোঁ এনেকৈ ছোৱালীও কথা বতৰা পাতি থাকে মই ভাবোঁ এইটো কিবা কাৰণত মানে কোনোবাই বেলেগে কিবা কৰিছে ৰাতিৰ কথাটো মই খবৰ মোটামুটি 7টাৰ পিছত পাইছোঁ হেৰি এই ল'ৰাই আহি বিচাৰি ওলাইছে ল'ৰাটোৱে বিচাৰি ওলোৱাৰ পিছত আমাৰ এই ছোৱালীৰ বাকো ফোন কৰিছে তাৰপিছত মোক লগে লগে কৈছে মই ইমিডিয়েট তাৰপিছত মই স্কুটি লৈ তাহাক দুটাকৈ লৈ আহিছোঁ এই হেৰি ডাঙৰ ছোৱালীটো আৰু নাতিটো আনি আৰু এই অৱস্থা আৰু এই যে অকস্মাত এইটো কি কাৰণ কৰিলে আমি হতভম্ব ধৰিবই পৰা নাই একো ৰাতিপুৱা মোক নাই একো হোৱা নাই তাই নিজে চিঠি চপাইছে কৈছে দেউতা চব মানুহগিলা মাতক মই মাতিলোঁ কৈছে বোলে গোটেই বজাৰ চজাৰ আপুনি কৰক আৰু মই সেই দৰা ঘৰত যিখিনি মান ধৰা কাপোৰ লাগে সেইখিনি মই নিজে কিনিম বাকীখিনি আপুনি কৰক বোলে হ'ব গোটেই মই কৰি আছোঁ যা যোগাৰ গোটেই হৈছে ভৱন ঠিক কৰিব আছে ভৱন ঠিক কৰিছোঁ ফাৰ্নিচাৰ পৰ্যন্ত কৈছে বোলে ফাৰ্নিচাৰ মই চাম বোলো হ'ব দে তই চাই তাই নিজে কৈছে চব সেইবিলাক চব বাইনা পত্ৰ দিয়া হৈছে 7 তাৰিখে 5 তাৰিখে বিয়া 7 তাৰিখে ফাৰ্নিচাৰ প্ৰথম কৈছোঁ বোলো হ'ব চব বাইনা পত্ৰ দি ৰেডি কৰিছোঁ মাছ মাংস মিঠাই সমস্ত বস্তু বজাৰ কৰি ৰেডি আৰু
ল'ৰাটো আগতে চোৱা আছিলে তাহোঁ দুইটা মনমিল আগৰ পৰাই মানে ডাইৰেক্ট বিয়াৰ কাৰণে যে আমি বিয়া পাতিম সেই তেওঁলোকৰো ডাঙৰ ল'ৰা কৈছে আমিও বিয়া পাতিম ভাল কৰি তাৰপিছত দেউতাকক ফোন কৰি থাকে যে আমি আপোনালোকে আমি বিয়াৰ দিন চিন কৰিলোঁ আপোনালোকে ভৱন চৱন ঠিক কৰক কথা বতৰা পাতি থাকোঁ এনেকৈ ছোৱালীও কথা বতৰা পাতি থাকে মই ভাবোঁ এইটো কিবা কাৰণত মানে কোনোবাই বেলেগে কিবা কৰিছে ৰাতিৰ কথাটো মই খবৰ মোটামুটি 7টাৰ পিছত পাইছোঁ হেৰি এই ল'ৰাই আহি বিচাৰি ওলাইছে ল'ৰাটোৱে বিচাৰি ওলোৱাৰ পিছত আমাৰ এই ছোৱালীৰ বাকো ফোন কৰিছে তাৰপিছত মোক লগে লগে কৈছে মই ইমিডিয়েট তাৰপিছত মই স্কুটি লৈ তাহাক দুটাকৈ লৈ আহিছোঁ এই হেৰি ডাঙৰ ছোৱালীটো আৰু নাতিটো আনি আৰু এই অৱস্থা আৰু যে অকস্মাত এইটো কি কাৰণ কৰিলে আমি হতভম্ব ধৰিবই পৰা নাই একো ৰাতিপুৱা মোক নাই একো হোৱা নাই তাই নিজে চিঠি চপাইছে কৈছে দেউতা চব মানুহগিলা মাতক মই মাতিলোঁ কৈছে বোলে গোটেই বজাৰ চজাৰ আপুনি কৰক আৰু মই সেই দৰা ঘৰত যিখিনি মান ধৰা কাপোৰ লাগে সেইখিনি মই নিজে কিনিম বাকীখিনি আপুনি কৰক বোলে হ'ব গোটেই মই কৰি আছোঁ যা জগাৰ গোটেই হৈছে ভৱন ঠিক কৰিব আছে ভৱন ঠিক কৰিছোঁ ফাৰ্নিচাৰ পৰ্যন্ত কৈছে বোলে ফাৰ্নিচাৰ মই চাম বোলো হ'ব দে তই চাই তাই নিজে কৈছে চব সেইবিলাক চব বাইনা পত্ৰ দিয়া হৈছে 5 তাৰিখে বিয়া 7 তাৰিখে ফাৰ্নিচাৰ প্ৰথম কৈছোঁ বোলো হ'ব চব বাইনা পত্ৰ দি ৰেডি কৰিছোঁ মাছ মাংস মিঠাই সমস্ত বস্তু বজাৰ কৰি ৰেডি আৰু ল'ৰাটো আগতে চোৱা আছিলে তাহোঁ দুইটা মনমিল আগৰ পৰাই মানে ডাইৰেক্ট বিয়াৰ কাৰণে যে আমি বিয়া পাতিম সেই তেওঁলোকৰো ডাঙৰ ল'ৰা কৈছে আমিও বিয়া পাতিম ভাল কৰি তাৰপিছত দেউতাকক ফোন কৰি থাকে যে আমি আপোনালোকে আমি বিয়াৰ দিন চিন কৰিলোঁ আপোনালোকে ভৱন চৱন ঠিক কৰক কথা বতৰা পাতি থাকোঁ এনেকৈ ছোৱালীও কথা বতৰা পাতি থাকে মই ভাবোঁ এইটো কিবা কাৰণত মানে কোনোবাই বেলেগে কিবা কৰিছে ৰাতিৰ কথাটো মই খবৰ মোটামুটি 7টাৰ পিছত পাইছোঁ হেৰি এই ল'ৰাই আহি বিচাৰি ওলাইছে ল'ৰাটোৱে বিচাৰি ওলোৱাৰ পিছত আমাৰ এই ছোৱালীৰ বাকো ফোন কৰিছে তাৰপিছত মোক লগে লগে কৈছে মই ইমিডিয়েট তাৰপিছত মই স্কুটি লৈ তাহাক দুটাকৈ লৈ আহিছোঁ এই হেৰি ডাঙৰ ছোৱালীটো আৰু নাতিটো আনি আৰু এই অৱস্থা আৰু যে অকস্মাত এইটো কি কাৰণ কৰিলে আমি হতভম্ব ধৰিবই পৰা নাই একো ৰাতিপুৱা মোক নাই একো হোৱা নাই তাই নিজে চিঠি চপাইছে কৈছে দেউতা চব মানুহগিলা মাতক মই মাতিলোঁ কৈছে বোলে গোটেই বজাৰ চজাৰ আপুনি কৰক আৰু মই সেই দৰা ঘৰত যিখিনি মান ধৰা কাপোৰ লাগে সেইখিনি মই নিজে কিনিম বাকীখিনি আপুনি কৰক বোলে হ'ব গোটেই মই কৰি আছোঁ যা জগাৰ গোটেই হৈছে ভৱন ঠিক কৰিব আছে ভৱন ঠিক কৰিছোঁ ফাৰ্নিচাৰ পৰ্যন্ত কৈছে বোলে ফাৰ্নিচাৰ মই চাম বোলো হ'ব দে তই চাই তাই নিজে কৈছে চব সেইবিলাক চব বাইনা পত্ৰ দিয়া হৈছে 5 তাৰিখে বিয়া 7 তাৰিখে ফাৰ্নিচাৰ প্ৰথম কৈছোঁ বোলো হ'ব চব বাইনা পত্ৰ দি ৰেডি কৰিছোঁ মাছ মাংস মিঠাই সমস্ত বস্তু বজাৰ কৰি ৰেডি আৰু ল'ৰাটো আগতে চোৱা আছিলে তাহোঁ দুইটা মনমিল আগৰ পৰাই মানে ডাইৰেক্ট বিয়াৰ কাৰণে যে আমি বিয়া পাতিম সেই তেওঁলোকৰো ডাঙৰ ল'ৰা কৈছে আমিও বিয়া পাতিম ভাল কৰি তাৰপিছত দেউতাকক ফোন কৰি থাকে যে আমি আপোনালোকে আমি বিয়াৰ দিন চিন কৰিলোঁ আপোনালোকে ভৱন চৱন ঠিক কৰক কথা বতৰা পাতি থাকোঁ এনেকৈ ছোৱালীও কথা বতৰা পাতি থাকে মই ভাবোঁ এইটো কিবা কাৰণত মানে কোনোবাই বেলেগে কিবা কৰিছে ৰাতিৰ কথাটো